আমি দৌলগোবিন্দ মন্দিৰৰ 5 দিনীয়া অনুষ্ঠানত হোলী গীতৰ বাবে আখৰা কৰি আছোঁ। উত্তৰ গুৱাহাটীৰ প্ৰায়খিনি মহিলাই আমি উপস্থিত হৈছোঁ। ইয়াৰ পিছত আমি হয়তো আৰু বেলেগতো গাব যাব পাৰোঁ। সেইকাৰণে আমাৰ বহুত আনন্দ লাগি আছে, সকলো আমি বহুত মিলি ফূৰ্তি কৰি আছোঁ। আমি হোলী গীত গাবলৈ আমি গোটেই উত্তৰ গুৱাহাটী মানে মহিলাসকলে একগোট হৈ পেলাই আখৰা কৰি আছোঁ। আমি দৌলগোবিন্দ 5 দিনীয়া অনুষ্ঠানত এদিন আমি গাবলৈ মানে আগবাঢ়ি আছোঁ। সেইকাৰণে বহুত ফূৰ্তি লাগি আছে, সেয়াই আৰু। আমি আজি উত্তৰ গুৱাহাটীৰ মহিলাসকল লগ হৈ আমি উত্তৰ গুৱাহাটীৰ ইমূৰৰ পৰা সিমূৰলৈ আমি খবৰ দিছোঁ। প্ৰত্যেক মহিলাবিলাক আহিছে আৰু আমি মানে গোটেই মহিলাখিনি লগ হৈ আমি দৌলগোবিন্দ মহাপ্ৰভুৰ যি এই 5 দিনীয়া অনুষ্ঠান হয়, সাংস্কৃতিক অনুষ্ঠান, আমি তাত প্ৰথম দিনাই মহাপূৰ্ণিমাৰ দিনাই আমি তাত হোলী গীত পৰিৱেশন কৰিম আৰু সেইকাৰণে আমি ইয়াত আখৰা কৰি আছোঁ মহিলাখিনিয়ে। আমি বৰপেটা যোৱা কথা আছে। বৰপেটা ছাৰে মানে কৈছে যে আহা ইয়ালৈ, আমি বৰপেটাত এইবাৰ হোলী গাবা। ছাৰে মাতিছে, এতিয়া আমাক 12 তাৰিখে মাতিছিল। এতিয়া কি কৰোঁ চাওঁ, ছাৰৰ লগত আজি ৰাতি কথা পাতি লওঁ। যদি ছাৰে কয় আহি যা, গুচি যাম 5জনীমান 6জনীমান, যোনে যোনে যাই লৈ যাম আৰু লগত।